মৰাণত একেদিনাই ১৭ জনৰ দেহত কভিড পজিটিভ। ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজিৰ দিনটোতে ১৭ জন লোকৰ দেহত কভিড পজিটিভ পোৱা গৈছে। ইয়াৰে ৩ জন লোক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰৰ অঞ্চলৰ। খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আজিলৈকে মুঠ ৩৬৪ গৰাকীলৈ কভিড ৰোগী বৃদ্ধি পালে। ইফালে চৰাইদেউ জিলাৰ পাটচাকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজস্ব বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত সৰ্বমুঠ ৬৪ জন লোকৰ দেহত কভিড পজিটিভ ধৰা পৰিছে। চিকিৎসকসকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলোকে হোম আইচোলেশ্যনত ৰখা হৈছে। দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ৪৩০ জন লোক কভিডত আক্ৰান্ত হৈছে। আজিৰ দিনটোত কভিড ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকল হৈছে বাহনী পথাৰৰ চাণক্য ফুকন, কাৱৈমাৰীৰ বিতুপন কলিতা, মৰাণ লাচিত নগৰৰ কণিকা চিৰিং ফুকন, অনন্ত ফুকন, মৰাণ খটখটিৰ অঞ্জলি কৰ্মকাৰ, বাহনী পথাৰৰ পুষ্পলতা চেনচোৱা, জ্যোতিপুৰৰ অনিল ৰায়, আমগুৰিৰ ৰাজেশ শৰ্মা, মৰাণ অইল ইণ্ডিয়াৰ চেতনা শইকীয়া, চৰকফলা গোহাঁইগাঁৱৰ হৰিচন্দ্ৰ বৰগোহাঁই, জীৱনজ্যোতি গগৈ, মৰাণহাট, খোৱাং চাৰিআলিৰ চিৰঞ্জীৱ ফুকন, সঞ্জীৱ ফুকন, দুলীয়াডিমুৰ টুপিধৰ গগৈ, টিনামণি গগৈ, মৰাণ টাউনৰ আৰিয়ন শৰ্মা, ৰুণজুন হোটেল পথালিবাম, অঞ্চুমান বৰা।